করি রাইজের দল যাই হোক আফালে করে কি হবে আর যে মানুষটা নিচে মানুষটা এই মানুহটো হল কুমালবাৰীৰ মানুহ কুমাৰ মানুহ সি কিবা কাৰণত নদী ভাঙাৰ পিছত আহি বৰবাৰীতে ঘৰ কৰাৰ পিছত কিন্তু বৰ্তমান কুমাৰ তাত ভোট চলি আছে কিন্তু বৰবাৰীতে সি ঘৰ কৰাৰ কাৰণে 97 তাৰ ভোটটো দি হৈ যায় দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোটটো দি হৈ যায় দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট সেই কাগজ যদি ভোটটো ঠিক হৈ যায় ই তাৰমানে নদী ভাঙাৰ পিছত আকৌ নদী ভাঙাৰ পিছত সি গ'ল দৰং ডিষ্ট্ৰিক্টত তাতে যাই ঘৰ বস্তি কৰি আছে বা কিবা খেতি খোলা কৰি তাতে বসবাস কৰি আছে ইফালে তাৰ মাটি নাই চব মাটি ঘৰত নদী খহাই উঠাই লৈ গৈছে তেতিয়া তাই যেতিয়া আৰু হাকিমে তাৰ কেছটো চলি আছে মেজিষ্ট্ৰেটে সুধিছে যে আপুনি ক'ত থাকে সি মানুহটো কৈছে যে আমি দৰং ডিষ্ট্ৰিক্টত থাকোঁ আমি পৰিয়ালটো লৈ তাতে কিবা মই অৱদান কৰি আছোঁ সেইকাৰণে সেই কেছটো তাৰ বেয়া কৰি ফেলছে সেইকাৰণে ভাৰতবৰ্ষৰ নাগৰিক হৈ বিভিন্ন অভাৱ অভিযোগ বা বিভিন্ন চৰ চাপৰি মানুহে বিভিন্ন ঠাইত স্থানান্তৰ হোৱাৰ ফলত বিভিন্ন কেৰুণ লাগি এওঁলোকৰ নামত দি বা কোনোবাই বিদেশী নোটিছ জাৰি কৰাৰ পিছত অশিক্ষিত মানুহ কোনোবাই নোটিছ পোৱা নাই কোনোবাই নোটিছ পাইছে কোনোবাই কেছ চলাইছে কোনোবাই কেছ চলাব পৰা নাই বিভিন্ন ধৰণৰ খেলি মেলি এটা সময়ত এক্সপাৰ্টি জাজমেণ্ট ওলায় আৰু তেওঁলোকে হাইকোৰ্টৰ কাৰণে বিভিন্ন উকিল নিয়োগ কৰে এনেকুৱা দৰিদ্ৰ শ্ৰেণী সহজ সৰল গয়া ৰাইজ এনেকুৱা উকিলো আমি লগ পাইছোঁ বা তেওঁলোকৰ বিৱৰণী আমি শুনিছোঁ যে টকা পইচা দি তেওঁলোকক আপিল কৰাৰ কাৰণে সম্পূৰ্ণ টকা পইচা তেওঁলোকে উকিলক দিয়ে কিন্তু উকিলে 2 বছৰলৈকে সেই কেছটো কোনো ধৰণৰ আপিল নকৰাৰ ফলত আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল গতিকে এই যে নাগৰিকত্বৰ গইনা লৈ সময়ে সময়ে অসমৰ নাগৰিকসকলক ভাৰতৰ নাগৰিকসকলক যি অত্যাচাৰ চলাই অহা হৈছে এই অসমৰ প্ৰত্যেকজন নাগৰিকে আমি আজিৰ দিনত এটাই দাবী উত্থাপন কৰিম যে নাগৰিকত্বৰ সমস্যাটো এই বিদেশী ইছ্যুটো প্ৰত্যেকটো দল সংগঠনে বিচাৰিছে যে অসমৰ বুকৰ পৰা এই বিদেশীৰ ইছ্যুটো নোহোৱা হৈ যাওক আজি এনআৰচিৰ আপডেটৰ কথা কোৱা হৈছে বা এনআৰচিৰ যি আপডেটৰ কাম আৰম্ভ হৈছিল বিজেপি চৰকাৰে সেইটো বানচাল কৰিলে আজি সম্পূৰ্ণ এনআৰচিখন হৈ গ'লে কোন বিদেশী কোন স্বদেশী কোন ভাৰতীয় কোন বাংলাদেশী সকলো ওলাই পৰিলেহেঁতেন চৰকাৰ এখন থকাৰ পিছত চৰকাৰে সকলো কাম কৰি আছে কিন্তু একমাত্ৰ বিদেশী ইছ্যুটো জীয়াই ৰাখি আচলতে ভাৰতীয় নাগৰিকসকলক বা সংখ্যালঘু নাগৰিকসকলক হাৰাশাস্তি কৰি আছে বৰ্ডাৰ কিয় চিল কৰা নাই আজিলৈকে আচলতে চৰকাৰে এই ইছ্যুটো জীয়াই ৰাখিছে গতিকে অসমৰ ৰাইজে যিহেতু বিচাৰিছে প্ৰতিটো দল সংগঠনে যিহেতু বিচাৰিছে ৭১ চনৰ আগৰ অহা মানুহখিনি ভাৰতীয় সেয়া সকলোৱে মানি লৈছে গতিকে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি মাজে সময়ে যাতে এই ডিটেনশ্যন কেম্প বিদেশী ইছ্যু ডি ভোটাৰ এইবোৰ ইছ্যু যাতে আমাৰ মাজৰ পৰা নোহোৱা হয় আমি যাতে সুস্থিৰ অসম পাওঁ আমি যাতে উন্নয়নশীল অসম বা ভাৰতবৰ্ষ পাওঁ তাৰ কামনা কৰিছোঁ আৰু চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে দাবী উঠাওঁ আজি কিমানটা পৰিয়াল কিমান মানুহ লৈ গৈছে আজি কোনোবাই কৈ আছে 41 কোনোবাই কৈ আছে 28 এতিয়ালৈকে সম্পূৰ্ণ তথ্য ৰাজহুৱাভাৱে আৰক্ষী বিষয়াই বা বৰ্ডাৰ ব্ৰাঞ্চে ঘোষণা কৰা নাই সময়ত সেইখিনি স্পষ্ট হৈ পৰিব।